ডাইৰেক্টৰেট অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম চমুকৈ DME ফালৰ পৰা নতুনকৈ ওলাইছে 2047টা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে পোষ্ট। আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব আদি সকলো বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। আৰু বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ ডাইৰেক্টৰেট অফ এলিমেণ্টেৰী এডুকেশ্যনৰ ফালৰ পৰা ওলোৱা 2047টা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট। এই পোষ্টকেইটা আপোনালোকৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেট হৈছে 9 ডিচেম্বৰ 2024লৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ দুটা বিভাগত ওলাইছে, এটা হৈছে গ্ৰেড 3 আৰু এটা হৈছে গ্ৰেড 4। আৰু গ্ৰেড 3 টেকনিকেলৰ কাৰণে ওলাইছে আপোনালোকৰ 1070টা পোষ্ট। আৰু ইয়াৰে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো প্ৰত্যেকটো বিভাগৰে বেলেগ বেলেগ ধৰি দিয়া আছে। আৰু দৰমহাটো থাকিব আপোনালোকৰ 14,000ৰ পৰা 60,500 পৰ্যন্ত। আৰু ছেকেণ্ডটো গ্ৰেড 3 আপোনালোকৰ নন টেকনিকেলৰ কাৰণে ওলাইছে 320টা পোষ্ট। আৰু এই পোষ্টকেইটাও আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ বেলেগ আপোনালোকৰ ইয়াত ধৰি দিছে। আৰু ইয়াৰ আপোনালোকৰ পে স্কেলটো থাকিব 14,000ৰ পৰা 60,500 পৰ্যন্ত। আৰু গ্ৰেড 4 লেভেলৰ কাৰণে ওলাইছে 657টা পোষ্ট। আৰু এই পোষ্টকেইটা আপোনালোকে অকল 8 পাছ হ'লেই হ'ব। আপোনালোকৰ DME ফালৰ পৰা ওলোৱা যি 657টা পোষ্ট আছে এইকেইটাৰ কাৰণে আপোনালোকে গ্ৰেড 4 লেভেলৰ অকল 8 পাছ হ'লে আবেদন কৰিব পাৰিব। আৰু এইকেইটা দৰমহা থাকিব আপোনালোকৰ 12,000ৰ পৰা 52,000 পৰ্যন্ত। আৰু গ্ৰেড পে থাকিব আপোনালোকৰ 3,900 টকা। আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ধৰি দিছে নেশ্যনেলিটিটো আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তাৰপিছত বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকৰ 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু যদিহে OBC বা MOBC হয় তেতিয়া আপোনালোকে 3 বছৰ বেছি হ'লেও পাৰিব ধৰি দিয়া বয়সতকৈ। আৰু SC ST সকলে 5 বছৰ বেছি হ'লেও পাৰিব। PWD সকলে 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু DME এই পদকেইটাৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ কৰা থাকিব লাগিব। তাৰপিছত এপ্লিকেশ্যন ফিজটো আপোনালোকে দিব নালাগে। এইবাৰ আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে DME অনলাইনৰ কাৰণে। আৰু ইয়াৰ আপোনালোকৰ যদি অনলাইন যোগে এপ্লাই কৰিম বুলি ভাবিছে 29 নৱেম্বৰৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। DMEৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে আপোনালোকৰ ডকুমেণ্টছ যোনখন এপ্লিকেশ্যন ফৰ্ম আছে অনলাইনৰ সেই ফৰ্মখন আপোনালোকে এতিয়া পূৰাব পাৰিব। আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 9 ডিচেম্বৰ 2024। তো আপোনালোকে 29 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰলৈকে DMEৰ এই যিকেইটা পদ আহিছে এইকেইটাৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব।